ইষ্টৰ মানুহক চাউথৰ ফালৰ মানুহখিনিয়ে যে ঠগবাজ কৰি পেলাই আমাৰ ডেভেলপমেণ্টত বাধা দিয়ে সেইটো বস্তু আপোনালোকে প্ৰকাশ কৰিবলৈ যে আহিছে অসমবাসীক জনাবলৈ কিন্তু অসমবাসীকে নহয় ভাৰতবাসীকে জনাব লাগিছিলে যে ভাৰতৰ বাকী মানুহখিনিয়ে চিন্তা কৰক যে নৰ্থ ইষ্ট বা অসমৰ মানুহক ঠগিবলৈ গ'লে কি অৱস্থা হ'ব মই এতিয়া মূল বিষয়লৈ আহিছোঁ মই প্ৰথমতেই এই বস্তুটোৰ ওপৰত ধন্যবাদ প্ৰকাশ কৰিম মানে ন্যায়পালিকাৰ যোগেদিয়ে কামটো আৰম্ভ কৰাইছিলোঁ কৰাই পেলাই মোৰ ঘটনাটো হৈছিলে কি মই ষ্টেভিয়া ইণ্ডাষ্ট্ৰি এটা কৰিব খুজিছিলোঁ ষ্টেভিয়া হ'ল কি চুগাৰ কেলৰি ফ্ৰী চুগাৰ সেই ইণ্ডাষ্ট্ৰিটো আৰম্ভ কৰিবৰ কাৰণে এই পাৰ্টিৰ লগত মেচিনেৰী এগ্ৰিমেণ্ট কৰিছিলোঁ কৰি মেলি পেলাই তাক 1.5 কোটি টকাৰ এগ্ৰিমেণ্ট আছিলে 50% এডভান্স কৰি দিলোঁ কৰি মেলি দিয়াৰ পিছত সি অলপ পাৰ্টছ দিয়াৰ পিছত সি বস্তু নিদিয়া হ'লে মানুহটো ফোন অফ কৰি নাইকিয়া হৈ থাকিলোঁ পিছত মোৰ অসুখ হৈ গ'ল মোৰ 90তে কিডনি ট্ৰেন্সফাৰ কৰা আছিলে আকৌ মোৰ এতিয়া 22ত আকৌ আৰম্ভ হৈ গ'ল এতিয়া মই কিডনি ট্ৰেন্সফাৰত গুচি গ'লোঁ ট্ৰেন্সফাৰ কৰা আজি মোৰ 9 মাহ হৈছে তাৰপিছত মই অলপ ভাল পোৱাৰ পিছতে এতিয়া মোৰ মানে ভাইটি দুটা এডভকেট পাৰ্থ আৰু ঋতুৰাজ শইকীয়া ঋতুপল্লৱ তাহাঁতৰ লগত কথা বতৰা পাতি ন্যায়পালিকাৰ যোগেদি এই অৱস্থাটোলৈ আহিলোঁ এই মেচিনেৰীখিনি নিদিয়াৰ কাৰণে কি হ'ল মোৰ প্ৰায় 5 কোটিমান টকা বেংকৰ 3 কোটি টকা লোন ল'লোঁ আৰু নিজৰ 2 কোটিমান টকা মোৰ ইনভেষ্ট হৈ গ'ল 5 কোটি টকা মোৰ বৰবাদী হৈ গ'ল তাক মই 1.5 কোটি টকাৰ 75 লাখ টকা দিলোঁ এডভান্স সি তাৰে অলপ দুটামান মেচিনেৰী দিলে মানে ষ্টিলৰ টেংকি কেইটামান দিলে মেচিনেৰী একো দিয়া নাই সেইকেইটা দি মিলি পেলাই মানে 60 লাখ টকা তাৰপিছত মোৰ এডভান্স আহি গ'ল দিয়ে তেখেতে পুনে আছে তাত মই পুনে তেওঁৰ তাত গৈছিলোঁ গৈ তাৰ অফিচ চালোঁ ইণ্ডাষ্ট্ৰি চালোঁ তাৰ পুতেকৰো মানে ইণ্ডাষ্ট্ৰি আছে সি মেকানিকেল ইঞ্জিনিয়াৰ মই ভাবিলোঁ পাৰ্টি জেনুইন আৰু মোক বেংকৰ মেনেজাৰে কৈছিলে বাহিৰৰ মানুহবোৰ এনেকৈ ঠগে আপুনি চাই ল'ব মই সেইকাৰণে গৈ চায়ো আহিছিলোঁ তাৰপিছতো সি আহি পেলাই মোৰ ইয়াতো আহি মোৰ ঘৰ দুৱাৰবোৰ চালে ঠিকে আছে নাই মোৰ ঘৰত ব্ৰেকফাষ্টো কৰিলে মই হোটেলটো ৰাখিলোঁ থাকিলৰ পিছত সি পইচা পাতি লৈ গ'ল তাৰপৰা মানুহটো এইখন কৰিব লাগি গ'ল নহয় থাকিল আৰু মই লাষ্টত দেখিলোঁ যে এইটোৱে ব্যৱস্থা ইয়াক ধৰি নানিলে পইচাখিনি ৰিকভাৰী নহয় আৰু বা সিহঁতৰ আপোনাৰ যোৱা 31 আগষ্ট 2023 তাৰিখে আমি গোলাঘাট মহামান্য প্ৰথম শ্ৰেণী ন্যায়িক দণ্ডাধীশ আদালতত এটি গোচৰ দিছিলোঁ আপোনাৰ শিৱানী ষ্টেভিয়া ইণ্ডাষ্ট্ৰি মানে দাদুল ভট্ট তেখেতৰ হৈ আমি এটা গোচৰ দিছিলোঁ দুজন ব্যক্তিৰ বিৰুদ্ধে তেখেত আছিলে আপোনাৰ ডক্টৰ সদানন্দ দীক্ষিত আৰু সঞ্জীৱ দীক্ষিত একচুৱেলি কথাটো কি হৈছিলে আপোনাৰ দাদুল ভট্টই তেখেত এটা ইয়াত গোলাঘাটৰ জামুগুৰি নগুৱাত এটা আপোনাৰ ষ্টেভিয়া ইণ্ডাষ্ট্ৰি খুলিবলৈ যোজা কৰিছিল আৰু সেই ইণ্ডাষ্ট্ৰিটোৰ কাৰণে কিছুমান মেচিনেৰী কিনিবলৈ আপোনাৰ এই যোনজন সদানন্দ দীক্ষিত তেখেতৰ এখন ফাৰ্ম আছিলে ফাৰ্মখনত তেখেতসকলে এটা মানে এগ্ৰিমেণ্ট কৰিছিল যে তেওঁলোকে তাত মেচিনেৰী ছাপ্লাই দিব আৰু তেওঁলোকে সেই এগ্ৰিমেণ্ট কৰি পেলাই মেচিনেৰীৰ কাৰণে যিখিনি পে'মেণ্ট ফুল পে'মেণ্ট তেওঁলোকে ল'লে মুম্বাইৰ হয় তেওঁলোক মহাৰাষ্ট্ৰৰ তেওঁলোকে আপোনাৰ সেইটো সময়ত পে'মেণ্ট ল'লে আপোনাৰ প্ৰায় আপোনাৰ 1 কোটিৰ ওচৰে পাজৰে হ'ব পে'মেণ্ট আৰু তাৰপিছত যেতিয়া হ'ল কিন্তু তাৰে ভিতৰত আপোনাৰ 60 লাখ টকাৰ মেচিনেৰী 60,20,497 টকাৰ মেচিনেৰী কিন্তু তেওঁলোকে ছাপ্লাই নকৰিলে বাকী মানে 40% মান তেওঁলোকে দিলে কিন্তু বাকী তেওঁলোকে এই মেচিনেৰী ছাপ্লাই নকৰিলে আৰু আমাৰ গোলাঘাটৰ দাদুল ভট্টই তেখেতসকলৰ লগত বহুতবাৰ ফোনতো যোগাযোগ কৰিলে বহুতবাৰ আইনী জাননীও প্ৰেৰণ কৰা হৈছে যে আপোনালোকে মেচিনেৰীখিনি আমাক দিয়ক নহ'লে পে'মেণ্টটো ঘূৰাই দিয়ক কিয়নো আমাৰ ইণ্ডাষ্ট্ৰিটো কামটো ৰখি আছে কিন্তু তেওঁ সেইবোৰ প্ৰতি কোনো কাণসাৰ নিদিলে তাৰপিছত উপায়বিহীন হৈ পেলাই তেখেতে গোলাঘাটৰ প্ৰথম শ্ৰেণী ন্যায়িক দণ্ডাধীশ এটা গোচৰ ৰুজু কৰিলে CR 100/2023 আণ্ডাৰ ছেকশ্যন 420, 406, 468 আৰু মহামান্য আদালতে গোচৰটো গোলাঘাট থানালৈ পঠিয়াই দিলে এই সম্পূৰ্ণ বিষয়টো তদন্ত কৰি ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰু সেই আদালতৰ আদেশৰ ভিত্তিত গোলাঘাট থানাই এটি গোচৰ ৰুজু কৰিলে তেখেতৰ বিৰুদ্ধে আৰু সেই গোচৰটো সংক্ৰান্তত যোৱা আপোনাৰ পৰহি তেখেতক মুম্বাইত বেলাপুৰ বুলি কোৱা অঞ্চলটোৰ পৰা গোলাঘাট আৰক্ষীৰ এটা দল বৰষা দেউৰী নেতৃত্বৰ উপ পৰিদৰ্শক তেখেতৰ নেতৃত্বত যোৱা এটা দলে তেখেতক সদানন্দ দীক্ষিতত তাত মুম্বাইত এৰেষ্ট কৰি পেলাই ট্ৰেনজিট ৰিমাণ্ড লৈ আনি পেলাই আজি গোলাঘাট আদালতত হাজিৰ কৰাব এতিয়া আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ